যে দুবার বিষয় আছে না তাহলে বাকিগুলো বলা আছে রবির বলা গেলে গ্রহণ করেছি জালুকবাড়ি উচ্চতর মাধ্যমিক বিদ্যালয় বৰ্তমান হৈছে কেনেকুৱা ধৰণে হয়, মই ইয়াৰ আগেও উলুবাৰীত এখন প্ৰাথমিক বিদ্যালয়ত গৈ আজিৰ দিনটোত ইয়াত আহিলোঁ। ইন্সপেক্টৰ অফ স্কুলছো আছে। এই বিদ্যালয়খন এখন জালুকবাৰী উচ্চ মাধ্যমিক বিদ্যালয় এখন অতি পুৰণি বিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষতে লাগি থকা এখন বিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰতিষ্ঠা হৈছিল আৰু এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 1951 চনত। ইয়াত গম পাইছোঁ যে প্ৰায় 30জন শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে। এখন পুৰণি বিদ্যালয় আৰু ইতিমধ্যে এই বিদ্যালয়খন PM ডিভাইনত ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিবৰ কাৰণে কাম চাম চলি আছে। আৰু ইয়াৰ উপৰিও আমি জানিব পাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ অডিটৰিয়াম দিয়াৰ কথাও ইতিমধ্যে ঠিক কৰিছে, ঘোষণা কৰিছে। আপোনালোকে জানে যে গুণোৎসৱে শৈক্ষিক ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাত সহায় কৰিছে আৰু সেইকাৰণে এইটো কণ্টিনিউ কৰি আছে। কাৰণ ইয়াৰ আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ দায়িত্বটো আছিল। এতিয়া ৰাজ্যখনৰ বহু ঠাইত চৰকাৰে নতুন নতুন শিক্ষানুষ্ঠান গঢ়ি তুলিছে, যিটো আমাৰ ৰাজ্যখনত পূৰ্বতে হোৱা নাছিল। কাৰণ ৰাজ্যখনৰ বিভিন্ন ঠাইত যিবিলাক শিক্ষানুষ্ঠান গঢ় লৈ উঠিলে এইবিলাক প্ৰায়বিলাক ৰাইজে গঢ়া। প্ৰয়োজনত ৰাইজে শিক্ষানুৰাগী ব্যক্তিসকলে লগ লৈ এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে আৰু পিছলৈ চৰকাৰে লয় বা স্বীকৃতি দিয়ে। এনেধৰণে চলি আহিছে। কিন্তু আমাৰ চৰকাৰখনে আপোনালোকে দেখিছে যে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিছে আৰু দেখা গৈছে যে প্ৰতি বছৰে আমি কেইবাবছৰো এনেকৈ গৈ আছোঁ, গুণোৎসৱত অংশ লৈছোঁ। দিনক দিনে ইয়াৰ মানদণ্ডটো, শিক্ষাৰ মানদণ্ড যে বৃদ্ধি পাইছে সেই কথাটো আমি অনুভৱ কৰিছোঁ। আৰু আপোনালোকে জানেই যে এতিয়া চৰকাৰে যথেষ্টখিনি ছাপোৰ্ট দিয়ে। ষ্টুডেণ্টখিনি আগতে যিবিলাক সা সুবিধা নিজে কৰিব পৰা নাছিল, অভিভাৱকে কৰিব পৰা নাছিল, তেনে সা সুবিধাবিলাক পোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাই নহয়, আজি যিবিলাক পৰিয়াল আৰ্থিকভাৱে সচ্ছল নহয় সেই পৰিয়ালবিলাকো সকাহ পাইছে। আজি অৰুণোদয় বঁটা চৰকাৰে দিছে, বাণীকান্ত কাকতি বঁটা দিছে, নিযুত মইনা দিছে। নিযুত মইনাতটো আপোনাৰ প্ৰায় 10 লাখ ছাত্ৰীক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে 3টা বছৰত। আৰু এই বিদ্যালয়খন যিহেতু এখন পুৰণা বিদ্যালয় আৰু এখন আটাইতকৈ পুৰণি আমাৰ ৰাজ্যখনৰ এখন বিশ্ববিদ্যালয়ৰ গাতে লাগি থকা এখন বিদ্যালয় আৰু য'ত অসম সাহিত্য সভাৰ সভাপতিগৰাকীও এই বিদ্যালয়ৰ এটা সময়ত প্ৰধান শিক্ষক আছিল। এই বিদ্যালয়ৰ লগত মোৰ সম্পৰ্ক অতি পুৰণি। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাৰে পৰা মই ইয়ালৈ অহা যোৱা কৰোঁ। ছাত্ৰাৱস্থাত থকা অৱস্থাটো ইয়ালৈ আহিছিলোঁ। আজি তৃতীয়বাৰ ইয়ালৈ আহিছোঁ। ভাল লাগিছে যেতিয়া ইয়াৰ নতুন বিল্ডিং নিৰ্মাণৰ কাম মই দেখা পাইছোঁ। গতিকে মই আশা কৰিম যে অনাগত দিনত এই বিদ্যালয়খন আৰু অধিক আগবাঢ়ি যাব। আৰু আমি সদায় বিচাৰিছোঁ, চৰকাৰে সদায় বিচাৰিছে যে প্ৰতিখন শিক্ষানুষ্ঠান ৰাজ্যখনৰ মানুহ গঢ়াৰ অনুষ্ঠান হওক। গতিকে
সেই গতিৰে আগবাঢ়িছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।